মানে চাওক এইটো ৰাজহুৱা চেণ্টিমেণ্ট এটা ইয়াত জড়িত আছে। এইটো আমি নিশ্চয় চাই আছোঁ বা লিডাৰখিনিৰ লগত আমি কথা পাতিছোঁ। এতিয়া মেইনলি স্কুল ওচৰত আছে বুলি কৈছে আৰু আমি নৰ্মছটো চাইছোঁ, কোনে পাৰ্মিশ্যন দিছিলে, কেনেকৈ পাৰ্মিশ্যন দিছিলে, যিটো পৰ্যায়ত পাৰ্মিশ্যনৰ কথাবোৰ আছিল তেতিয়া আমি দেখিছোঁ যে নৰ্মছৰ যিটো নৰ্মছ আছে নৰ্মছ মেইনটেইনেই কৰিছে দোকানখনে। কিন্তু যিহেতু তিনিআলিৰ মাজত বা ৰাইজেও অকণমান বিচাৰিছে ইয়াৰ পৰা উঠি যোৱাটো, তো সেই সম্পৰ্কে ৰাইজৰ লগত যিখিনি সংগঠনে কৰিছে তেওঁলোকৰ নেতাসকলৰ লগত আমি কথা পাতিছোঁ। সমিল মিলে এটা আপোনালোকে হেৰিত আহক, ঠিক প্ৰতিবাদ বুলি নহয়, আমাৰ যিহেতু নৰ্মছৰ ভিতৰতে পৰিছে, যেনেকৈ নৰ্মছটো থাকিব লাগে তেনেকৈ দোকানখন আছে। আমি সেইকাৰণে কৈছোঁ যে ঠিক আছে, হায়াৰ অথৰিটিক আমি জনাম কিটো পৰিস্থিতিত এই দোকানখন মানে এতিয়া ৰাইজৰ অলপ চেণ্টিমেণ্টত লাগিছে, অলপ চিফ্ট কৰিব পাৰি নেকি, যিটো তেওঁলোকে ধৰক আমাক এখন মেমৰেণ্ডামো দিছে আগতেও আৰু এতিয়াও আকৌ দিব বুলি কৈছে। গতিকে সেই কথাখিনি আমাৰ এক্সাইজৰ ৰিপৰ্টসহ আমি নিশ্চয় হায়াৰ অথৰিটিক জনাম। কিছু উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিলে, এজনক আটকো কৰিছে আৰক্ষীয়ে ইতিমধ্যে। উত্তেজনা মানে চাওক, হঠাৎ এটা প্ৰতিবাদ কৰিছে, কোনো পাৰ্মিশ্যনো নাই। এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি ৰাইজসকলক কৈছোঁ যে আমি যিহেতু আলোচনা কৰি আছোঁ, ইয়াত প্ৰতিবাদৰটো কথাটো তেনেকুৱা থাকিব নোৱাৰে, যিহেতু এইটো নৰ্মছৰ ভিতৰতে আছে। আৰু আমি দুজনকৈ ADCও আহিছোঁ, দুজনকৈ এডিশ্যনেল SP আহিছে, গোটেইখিনি আহি আমি ইয়াত উপস্থিত হৈছোঁ যাতে এটা সমিল মিলে আলোচনা কৰি এটা সুস্থ এটা সিদ্ধান্ত হয়। আৰু সেইমতেই আমি আচলতে কথা পাতিছোঁ। তাৰ মাজত বাহিৰৰ পৰা কোনোবাই যদি অলপ ইনচাইটিং কথা, অলপ টোন কাটি বা বেলেগ ধৰণে কথা কৈ থাকে, তো পৰিস্থিতিটো যাতে উগ্ৰ নহয় তাৰ কাৰণে সামান্যভাৱে পুলিচে অকণমান কিবা আটক এটা কৰাৰ নিচিনা হৈছে। সেইটো বাৰু আমি চাই ল'ম, এইটো ইমান ডাঙৰ কথা নহয়। কিন্তু ডাঙৰ কথা এইটো যে পাব্লিক চেণ্টিমেণ্টটোও মেইনটেইন থাকক, পৰিৱেশটো যাতে ঠিকে থাকে, সিপিনে আমাৰ নৰ্মছটোও যাতে ঠিকে থাকে, গোটেইখিনি কথা আমি চাব লাগিব। আমাৰ যিটো আজিৰ প্ৰতিবাদ, এইটো ধাৰাবাহিকভাৱে 3 নম্বৰ দিনৰ প্ৰতিবাদ হয়। আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আছোঁ। ইয়াত বিশেষ কৰি মদৰ বিপণীখন ইয়াত নহওক বুলি আমি প্ৰতিবাদ কৰিছোঁ। বিশেষ কাৰণটো হ'ল ইয়াৰ পৰা আপোনালোকে দেখিব এইখন স্কুল, আৰু ইয়াত যিটো ফিটা জোখা স্কেলৰ কি চেণ্টিমিটাৰ, ডেচিমিটাৰ, কিবা মিটাৰ, হেক্টমিটাৰ লগাই স্কুল মদৰ বিপণীখন হ'ব লাগে বুলি যি হিচাপত ইয়াত প্ৰশাসনৰো বিশেষ কৰি আবকাৰী বিভাগৰ যিটো নিয়ম নীতি তেওঁলোকে দেখুৱাই আছে, আমি ইয়াত মদৰ বিপণীখন ইয়াৰ পৰা উঠাই লৈ যাওক, ইয়াতে অন্য কোনোবা জেগা এখনত লৈ যাওক, সেই কথাটোৱে কৈ আছোঁ, শ্বিফটিঙৰ কথা কৈ আছোঁ। আৰু আজি এটা আলোচনা হৈছে প্ৰশাসনৰ লগত, বিশেষ কৰি আমাৰ এডিশ্যনেল SP ছাৰ আৰু ADC দুগৰাকীৰ লগত আমি বহি আলোচনা কৰিছোঁ। মালিক পক্ষৰ লগত তেওঁলোকেও কথা পাতিব বুলি কৈছে যে গভৰ্ণমেণ্ট গাইডলাইনৰ ভিতৰত থাকি যিকেইদিন দোকান শ্বিফটিঙৰ কাৰণে যিকেইদিন দোকানখন খোলাৰ এটা পৰিৱেশ লাগিব বা নিয়ম আছে, 10-15 দিন যিটো খুলিব লাগিব, সেই বিষয়টোক লৈহে আজি আলোচনা এটা চলি আছে। এতিয়ালৈকে সিদ্ধান্তত অহা নাই যে একেদিন ইমান কেইদিন দিন এটা সঠিকভাৱে 10 দিন বা 15 দিন দোকানখন খুলিব লাগিব বুলি তেনেধৰণে এটা সঠিক সিদ্ধান্ত হোৱা নাই, আলোচনা চলি আছে। তাৰ মাজতে আমি এটা কথা আহ্বান জনাইছোঁ ইয়াত যে যিটো ল এণ্ড অৰ্ডাৰ ছিটুৱেশ্যনটো ইয়াত ক্ৰিয়েট হ'ব নালাগে। খুৰাৰ বিপণীৰ মালিকজনেও এটা বস্তু চিন্তা কৰিব লাগিব যে ইয়াত 4-5জন মানুহ গোটাই আমাক মদৰ দোকান লাগিবই শ্লোগান দিয়াৰ সেই পৰিৱেশটো নালাগে। আমাৰ বিশেষ কৰি ইয়াৰ যিটো সমাজ ব্যৱস্থা আৰু জাতীয় সংগঠনসমূহৰ আমাৰ চিন্তাটো হ'ল ভাল এটা মানৱ সম্পদ ভৱিষ্যতে এই অঞ্চলৰ পৰা গঢ়ি উঠক, ইয়াত শিক্ষাৰ এটা ধুনীয়া এটা পৰিৱেশ ইয়াত ওলাই পৰক, যাতে ভৱিষ্যতে কণ শিশুসকলে ভালদৰে পঢ়ি মেলি কোনোবা এজন ডক্টৰ ইঞ্জিনিয়াৰ ইয়াৰ পৰা ওলাওক, ভাল প্ৰশাসনিক বিষয়া ওলাওক, সেই চিন্তাৰে আমি এই মদৰ বিপণীখনৰ এটা বিদ্যালয়ৰ কাষৰ পৰা উঠাই লৈ যাবলৈ আমি শ্বিফটিঙৰ কাৰণে এটা অনুৰোধ ৰাখি আমি প্ৰশাসনক ধাৰাবাহিকভাৱে স্মাৰক পত্ৰ দি আহিছোঁ। আৰু এটা কথা স্পষ্ট, ইয়াত পৰিৱেশটো বিনষ্ট কৰাৰ ক্ষেত্ৰত কোনো আগবাঢ়িব নালাগে। প্ৰতিবাদকাৰীক আটক কৰিছে, সেই কথাটোৱে আহিছোঁ। এজন প্ৰতিবাদকাৰীক আটক কৰিছে। আমি প্ৰশাসনৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ, পুলিচ প্ৰশাসনৰ লগত, আৰক্ষী প্ৰশাসনৰ লগত। তেখেতসকলে কৈছে যে তেওঁক এৰি দিয়া হ'ব, অকণমান পিছতে এৰি দিয়া হ'ব বুলি কৈছে। গতিকে আৰু পৰিৱেশটো বিনষ্ট হ'ব নালাগে, এটা ভাল শিক্ষাৰ পৰিৱেশৰ ছাত্ৰতে আজি ইয়াত জাতীয় সংগঠনসমূহে আমি প্ৰতিবাদ কৰি আছোঁ। উত্তেজনাময় পৰিৱেশ হৈছে। ৰাইজৰ দাবী এটাই আছিলে যে বিদ্যালয়ৰ মাজত এই ৱাইনশ্বপখন হ'ব নালাগে, আৰু তেওঁলোকে আচলতে ৱাইনশ্বপখন বন্ধ কৰাৰ কথা ইয়াত কোনো কালে কৈ অহা নাই। ইয়াৰ পৰা খালি স্থানান্তৰিত কৰাৰ কথাহে খালি কৈছিলে। আৰু আমি দল সংগঠনেও এটাই দেখিছিলোঁ যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা কৰি আমিও ছাত্ৰ সন্থাৰ পৰা বুলি আমি বিভিন্ন দল সংগঠন আমি ইয়াত আছোঁ। সকলোৰে এটাই কথা যে এই ৱাইনশ্বপখন
শৈক্ষিক পৰিৱেশ বিনষ্ট নোহোৱাকৈ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ইয়াৰ পৰা স্থানান্তৰিত কৰিব লাগে। আমাৰ দাবী এইটোৱে, আৰু ৰাইজৰ লগত ছাত্ৰ সন্থা সদায় আছে, আমি সদায় থাকিম। এতিয়ালৈকে বৰ্তমান আমি তেনেকুৱা কোনো সিদ্ধান্ত পোৱা নাই, যিহেতু আমি বিচাৰিছিলোঁ, আমি খালি শিফটিঙে বিচাৰিছিলোঁ ইয়াৰ পৰা। আমি ইয়াৰ পৰা ৱাইন শ্বপখন উঠি যাব লাগিব সেইটো কথা আমি বিচৰা নাছিলোঁ। আমি বিচাৰিছিলোঁ যে ইয়াৰ পৰা শিফটিং কৰাই দিয়ক, ইয়াৰ পৰা অলপ দূৰলৈ আঁতৰলৈ লৈ যাওক, কিয়নো এইটো 3-4খন স্কুল থকাৰ মাজমজিয়া যিখন এখন চেণ্টাৰ, যোন চেণ্টাৰৰ কাষেদি আমি বজাৰলৈ সোমাই যাব লাগিব গতিকে আমি এই স্কুলখনৰ মাজমজিয়াত আমি এই শিফটিংখন বিচৰা নাছিলোঁ। বৰ্তমান এতিয়ালৈকে আমি কোনো সমাধান পোৱা নাই। যোৱাকালি আমি DA ছাৰৰ তাত গৈছিলোঁ, তাত যাওঁতে কিছু আমি সমাধান পাম বুলি আমি আশাত আছিলোঁ, কিন্তু বৰ্তমান এতিয়ালৈকে আমি কোনো সমাধান পোৱা নাই। এজন ব্যক্তিক ইতিমধ্যে প্ৰতিবাদস্থলীৰ পৰা আৰক্ষী আটক হয়, তেখেতৰ কৰিছে। এতিয়া তেওঁৰ মানে ছাৰসকলৰ কেনেকুৱা কি আছিলে, মই সেইটো সময়ত নাছিলোঁ, সেই জেগাত মই অলপ ছাইডত আছিলোঁ, গতিকে ছাৰ এতিয়া লৈ গৈছে